নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 28 জুন আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৩৭টা ডাঙৰ ঘোষণা ৰাজ্যবাসীলৈ ছুইগি জমেটো ডেলিভাৰী বয় ওলা উবেৰ ৰেপিডো চালকৰ বাবে ডাঙৰ খবৰ এতিয়াৰ পৰা নথিপত্ৰৰ নামত আৰক্ষীয়ে কৰিব নোৱাৰিব কোনো ধৰণৰ হাৰাশাস্তি একমাত্ৰ হেলমেট নিপিন্ধিলেহে থাকিব জৰিমনা আগন্তুক 15 দিনৰ ভিতৰত প্ৰযোজ্য হ'ব এই নিয়ম ৰাজ্যত ই ৰিক্সা আৰু অটো চালকৰ বাবেও আহি গ'ল নতুন নিয়ম ৰাজ্যত এই সকল চালককো আৰক্ষীয়ে কৰিব নোৱাৰিব হাৰাশাস্তি 4 বাৰলৈ আইন ভংগ কৰিলেই বিহিব নোৱাৰিব জৰিমনা পঞ্চম বাৰতহে আৰক্ষীয়ে বিহিব পাৰিব জৰিমনা সৰ্বশিক্ষা কৰ্মৰত শিক্ষকৰ বাবেও ডাঙৰ খবৰ জাৰি কৰা হৈছে ৩৫,০০০ নতুন পদৰ সৃষ্টি কৰিব ৰাজ্য চৰকাৰে কেৱল সৰ্বশিক্ষাৰ শিক্ষকে এই পদত আবেদন কৰিব পাৰিব আন শিক্ষকৰ পদত বাকীসকলে এপ্লাই কৰিব পাৰিব আগন্তুক ৪-৫ মাহৰ ভিতৰতেই এই শিক্ষকসকলে নিযুক্তি পাব ৰাজ্যত হঠাৎ বৃদ্ধি পোৱা অপৰাধৰ ঘটনাক লৈ কঠোৰ হিমন্ত বিশ্ব শৰ্মা লোকসভা নিৰ্বাচনৰ পিছতেই অসমক লৈ একাংশ লোকে ৰচিছে ষড়যন্ত্ৰ অসমক অশান্তি কৰাৰ পৰিকল্পনা এই সকলৰ মাজবাটত সংঘটিত হোৱা ঘটনাই ইয়াকে উদঙাইছে ঢেকীয়াজুলিতো অনুৰূপ ঘটনা সংঘটিত হৈছে ৰাজ্যত নিৰ্বাচনৰ মাজতেই ধুতনৈতো জনজাতীয় যুৱতীৰ সৈতে সংঘটিত হৈছে ভয়ানক ঘটনা বৰপেটাৰ এখন গাঁৱত সংঘবদ্ধ আক্ৰমণ কৰিছে কোকৰাঝাৰতো এখন গাঁৱত সংঘবদ্ধ আক্ৰমণ চলিছে বিগত ৩ বছৰত অসম এনে ঘটনা প্ৰায় নাইকিয়া হৈ গৈছিল কিন্তু হঠাৎ এটা মাহত ৰাজ্যত বৃদ্ধি পাইছে এনে ধৰণৰ ঘটনা এনে ঘটনাবোৰৰ লগত একাংশ বিশেষ লোক জড়িত হৈ আছে অসম আৰক্ষীক কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়া হৈছে শীঘ্ৰে ইয়াৰ উত্তৰ বিচাৰি উলিয়াব ৰাজ্য চৰকাৰে দুষ্কৃতিকাৰীক কঠোৰ সকিয়নি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যোৱাকালি ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত সংবাদ মেলযোগে এই ৩৭টাকৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী খবৰ মই মুখ্যমন্ত্ৰী নোহোৱালৈকেও বিধানসভাত ভৰি নিদিওঁ এদিন এই শপত খাইছিল চন্দ্ৰবাবু নাইডুৱে কান্দি কান্দি সংবাদ মেলত শপত লৈছিল চন্দ্ৰবাবু নাইডুৱে ২০২১ চনত সংবাদ মেল যোগে কান্দি কান্দি এই প্ৰতিজ্ঞা লৈছিল নাইডুৱে শপত লোৱাৰ দৰে মুখ্যমন্ত্ৰী হৈহে আছিল নাইডু নিজৰ প্ৰতিজ্ঞা পূৰণ কৰিলে চন্দ্ৰবাবু নাইডুৱে এতিয়া বিধানসভাত মুখ্যমন্ত্ৰী আসনত চন্দ্ৰবাবু নাইডু এতিয়া সকলোৰে আদৰ্শ পিছে সেই সময়ত হৈছিল কি ২০২১ চনৰ নৱেম্বৰ মাহত চন্দ্ৰবাবু নাইডুৱে এখন সংবাদমেল আয়োজন কৰিছিল আৰু সেই সংবাদমেলত কান্দি কান্দি কৈছিল যে কংগ্ৰেছ চৰকাৰে তেওঁৰ পত্নীক অপমান কৰিছে আৰু সেই সংবাদমেলতেই চন্দ্ৰবাবু নাইডুৱে শপত লৈছিল যে তেওঁ মুখ্যমন্ত্ৰী নোহোৱালৈকে বিধানসভাত ভৰি নিদিয়ে আৰু ঠিক ৩ বছৰ পিছত চন্দ্ৰবাবু নাইডু মুখ্যমন্ত্ৰী হ'ল আৰু কিং মেকাৰ হিচাপে পৰিগণিত হ'ল আৰু এতিয়া সকলোৰে আদৰ্শ হৈ পৰিছে চন্দ্ৰবাবু নাইডু পৰৱৰ্তী খবৰ বিহালীৰ পৰা নিৰ্বাচন খেলিবলৈ সাজু ভূপেন বৰা ৰাজ্যৰ উপ নিৰ্বাচন খেলিবলৈ মন ভূপেন বৰাৰ বিহালী উপ নিৰ্বাচনৰ প্ৰাৰ্থী হ'ব পাৰে ভূপেন বৰা বিৰোধী ঐক্যই বিচাৰিলে প্ৰাৰ্থী হোৱাৰ ইংগিত ভূপেন বৰাৰ ছেপ্টেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰো দাবী ভূপেন বৰাৰ অন্যথা ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিলে ভূপেন বৰাই ৰাজ্যৰ উপ নিৰ্বাচন খেলিবলৈ মন কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ মোদীৰ বিনামূলীয়া ঘৰক প্ৰত্যাহ্বান কংগ্ৰেছে দিব ৩,৫০,০০০ টকাৰ বিনামূলীয়া ঘৰ বিজেপিৰ পিএমএ আঁচনিৰ চেৰ পেলাই কংগ্ৰেছৰ ঘোষণা বিনামূলীয়া ঘৰ আঁচনিৰ বিপৰীতে কংগ্ৰেছৰ বৃহৎ আঁচনি ঘোষণা দৰিদ্ৰ পৰিয়ালে গৃহ নিৰ্মাণৰ বাবে লাভ কৰিব বৃহৎ পৰিমাণৰ ধন
পকী ঘৰ নিৰ্মাণৰ বাবে প্ৰদান কৰিব 3,50,000 টকা পোনে পোনে বেংক একাউণ্টত এই ধন প্ৰদান কৰিব চৰকাৰে মোদী চৰকাৰৰ পিএমএ আঁচনিৰ ঊৰ্ধত এই ঘোষণা কংগ্ৰেছৰ কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ প্ৰতিগৰাকী দৰিদ্ৰ লোকক প্ৰদান কৰিব এই ধন কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামায়াই কৰিছে এই বৃহৎ ঘোষণা এবাৰ মোদী চৰকাৰৰ বিনামূলীয়া ঘৰ আঁচনিত প্ৰত্যাহ্বান কংগ্ৰেছৰ দিবলৈ আন এটা অতিকৈ জৰুৰী খবৰ জিঅ'ৰ গ্ৰাহকৰ ওপৰত মাধমাৰ প্ৰতিটো প্লেনৰ নিৰিখ বৃদ্ধি 3 জুলাইৰ পৰা বলবৎ হ'ব এই নতুন নিৰিখ জিঅ' গ্ৰাহকসকলৰ বাবে এটা জৰুৰী খবৰ পুনৰ জিঅ'ৰ লাখ লাখ গ্ৰাহকৰ ওপৰত মাধমাৰ বৃদ্ধি পালে প্ৰতিটো প্লেনৰ নিৰিখ কোনটো প্লেনত কিমান বৃদ্ধি পালে নিৰিখ মাহেকীয়া 155 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 189 টকালৈ 209 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 249 টকালৈ 239 টকাৰ প্লেনৰ নিৰিখ বৃদ্ধি পালে 299 টকালৈ 299 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 349 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 399 টকা 399 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 449 টকা দুমহীয়া প্লেনৰ নিৰিখো বৃদ্ধি 479 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 589 টকালৈ 533 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 629 টকালৈ 90 দিনীয়া প্লেনৰ নিৰিখ কিমান টকালৈ বৃদ্ধি 395 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 479 টকালৈ 664 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 699 টকালৈ 719 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 859 টকালৈ 999 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 1199 টকালৈ জিঅ'ৰ লাখ লাখ গ্ৰাহকৰ বাবে জৰুৰী খবৰ কিয়নো পুনৰ বৃদ্ধি পালে জিঅ'ৰ ৰিচাৰ্জৰ মূল্য দিবলৈছো হোৱাটছআপ ব্যৱহাৰ কৰা প্ৰতিগৰাকী লোকৰ বাবে এটা জৰুৰী খবৰ কিয়নো বন্ধ হৈ যাব হোৱাটছআপ এপ এপল Samsung 35টা স্মাৰ্টফোনত বন্ধ হ'ব হোৱাটছআপ এতিয়াৰ পৰা এই বিশেষ স্মাৰ্টফোনত ব্যৱহাৰ কৰিব নোৱাৰিব হোৱাটছআপ 35টা বিশেষ স্মাৰ্টফোনৰ তালিকাত সৰ্বাধিক Samsung ব্ৰেণ্ডৰ ফোন Galaxy S Plus Galaxy Core Galaxy X Plus 2 Galaxy New Note 3 Galaxy S4 Zoom ফোনত নচলিব হোৱাটছআপ ঠিক একেদৰে আইফোনৰ কেইবাটাও ব্ৰেণ্ডত নাপাব হোৱাটছআপ iPhone 5, iPhone 5C, iPhone 6, iPhone 6s Plus, iPhone SY ফোনতো নাপাব হোৱাটছআপৰ সুবিধা আৰু অন্যহাতে Lenovo ব্ৰেণ্ডৰ 5টাকৈ ফোনত বন্ধ হ'ব হোৱাটছআপ তালিকাত আছে Sony ব্ৰেণ্ডৰ 10টাকৈ ফোনৰ নাম দক্ষিণ কোৰিয়াৰ ব্ৰেণ্ড Motorola, Moto Geo, Moto X ফোনত বন্ধ হ'ব হোৱাটছআপ 2024ৰ শেষৰ ফাললৈ এই সমূহ ফোনত স্বয়ংক্ৰিয়ভাৱে বন্ধ হ'ব হোৱাটছআপ বজাৰৰ নতুন স্মাৰ্টফোনৰ দখলৰ পাছত এই সিদ্ধান্ত কেইবাটাও ব্ৰেণ্ডৰ এপল Samsung 35টা স্মাৰ্টফোনত বন্ধ হৈ পৰিব হোৱাটছআপ এপ ক্ৰীড়া জগতৰ এটা ভাল খবৰ কিয়নো ICC মেন্স T20 ৱৰ্ল্ড কাপ 2024ৰ ফাইনেল খেলত প্ৰৱেশ টিম ইণ্ডিয়াৰ 29 তাৰিখে সাউথ আফ্ৰিকাৰ বিৰুদ্ধে ফাইনেল খেলত নামিব ভাৰতীয় ক্ৰিকেট দল আৰু ICC ক্ৰিকেট T20 ৱৰ্ল্ড কাপ 2024ৰ দ্বিতীয়খন সেমিফাইনাল যোৱাকালি অনুষ্ঠিত হৈছিল যোৱাকালি সন্ধিয়া 8 বজাৰ পৰা আৰম্ভ হৈছিল এই খেলখন আৰু টিম ইণ্ডিয়াই 68 ৰানত বৃহৎ জয় সাব্যস্ত কৰিছে ইংলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ডে টছত জয়ী হৈ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় ভাৰতৰ হৈ অধিনায়ক ৰোহিত শৰ্মাই 39টা বলত 57 ৰানৰ এটা বিধ্বংসী ইনিংছ খেলে বিৰাট কোহলীয়ে 9টা বলত 9 ৰান কৰে ঋষভ পন্তে 6টা বলত 4 ৰান সূৰ্য কুমাৰ যাদৱে 36 বলত 47 হাৰ্দিক পাণ্ডিয়া 13 বলত 23 ৰবীন্দ্ৰ জাদেজা 9 বলত 17 শিৱম দুবে 0 অক্ষৰ পেটেল 6 বলত 10 আৰু অজদীপ সিং 1 বলত 1 ৰান কৰে আৰু টিম ইণ্ডিয়াই 20 ওভাৰত 171 ৰান কৰে 7 উইকেটৰ বিনিময়ত বিপৰীতে ইংলেণ্ডে
ইংলেণ্ড দলে কেৱল মাত্ৰ 103 ৰান কৰিবলৈ সক্ষম হয় 103 ৰানতেই অল আউট ইংলেণ্ড দল টিম ইণ্ডিয়াৰ হৈ আজদীপ সিঙে 2টা অভাৰত 17 ৰান দিয়ে জসপ্ৰীত বুমৰাই 2 অভাৰ 4 বলত 12 ৰান 2 উইকেট অক্ষৰ পেটেল 4 অভাৰত 23 ৰান দি 3 উইকেট কুলদীপ যাদৱ 4 অভাৰত 19 ৰান দি 3 উইকেট ৰবীন্দ্ৰ জাদেজাই 3 অভাৰত 16 হাৰ্দিক পাণ্ডিয়া 1 অভাৰত 14 টিম ইণ্ডিয়াই 68 ৰানত জয় সাব্যস্ত কৰে আৰু সেমিফাইনাল মেটছত প্লেয়াৰ অফ দ্য মেচ এৱাৰ্ড লাভ কৰে অক্ষৰ পেটেলে চূড়ান্ত খেল ফাইনেল খেলখন 29 তাৰিখে অনুষ্ঠিত হ'ব সাউথ আফ্ৰিকাৰ বিৰুদ্ধে